গ্রামোন্নয়ন বিভাগ ষষ্ঠ সংখ্যক প্রতীকপট আমি দেখিবলৈ পাইছো। দুর্যোগ ব্যবস্থাপনা প্ৰাধিকাৰীৰ তৰফৰ পৰা প্ৰতীকপট ধুনীয়াকৈ সজাইছে আৰু এখন 7 নম্বৰত আমাৰ বিভাগৰ তৰফৰ পৰা কেন্দ্ৰ আমি দেখিবলৈ পাইছো। এয়া আজিৰ এই গণৰাজ্যিক সেৱাসমূহ বিভিন্ন কাৰ্যক্ৰমণিকাসমূহ তেওঁলোকে এই প্ৰতীকপটৰ জৰিয়তে প্ৰদৰ্শন কৰিব বিচাৰিছে। দেশখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ যি সবল নেতৃত্ব তেখেতসকলৰ যি আঁচনিসমূহ আজি প্ৰদৰ্শিত হৈছে আৰু সমূহ জনসাধাৰণৰ পূৰ্ণ সমৰ্থনত আমাৰ দেশ নিশ্চিতভাৱে বিভিন্ন শিখৰ আৰোহণ কৰিবলৈ সক্ষম হ'ব। আমি দেখিবলৈ পাইছোঁ প্ৰথমটো দেখিবলৈ পাইছোঁ প্ৰথম প্ৰতীকপট স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত আয়ুষ্মান আৰোগ্য মন্দিৰ প্ৰতিষ্ঠাৰ লক্ষ্য হ'ল গ্ৰাম্য আৰু নগৰীয়া। দক্ষিণ হালমাৰা মানকাছাৰ জিলাত এতিয়ালৈকে 38খন আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে, যি জিলাৰ প্ৰতিজন লোকলৈ উচ্চ গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্য পূৰণ কৰি আহিছে। পাইপ পানী যোগান প্ৰকল্প, NCFৰ পৰা জাবৰ সংগ্ৰহৰ ট্ৰাইচাইকেল, পানীৰ গুণাগুণ পৰীক্ষাৰ বাবে FTK দল আৰু আঁচনি পৰিচালনা কৰিবৰ কাৰণে জলমিত্ৰসকলক দেখুওৱা হৈছে। তৃতীয় প্ৰতীকপট শিক্ষা বিভাগৰ আমাৰ পঢ়াশালী শিক্ষা বিভাগ আমাৰ জিলাত যথেষ্ট উন্নতি সাধন কৰিছে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ইয়াত প্ৰদৰ্শন কৰি দেখুওৱা হৈছে। শিক্ষা বিভাগৰ তৰফৰ পৰা তৃতীয় স্থানতে আমি দেখিবলৈ পাইছোঁ আমাৰ এটি আটম টুকাৰী বিদ্যালয় আমাৰ পঢ়াশালী আমি দেখিবলৈ পাইছোঁ। বিভিন্ন বাৰ্তা